সরকারি কার্যালয়ত অসমীয়া ভাষা ব্যৱহাৰত চৰকাৰৰ অনিশা বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো বিষয় হিচাপে নাই অসমীয়া ভাষাৰ পাঠ অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি আমি পুনৰবাৰ জনাইছো সৰকাৰি কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰত চৰকাৰৰ অনিশা বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো বিষয় হিচাপে নাই অসমীয়া ভাষাৰ পাঠ আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুমাহৰ ভিতৰত বেটং শপতনামা দাখিলৰ নিৰ্দেশ অধিবক্তা সন্দীপন সমৰিয়াৰ এখন পিআইএলৰ শুনানি গ্ৰহণ কৰি নিৰ্দেশ ন্যায়ালয়ৰ যদি আজি আমি অসমীয়া ভাষালৈ চিন্তিত নহওঁ মই ভাবো কালি দিনত আমি অসমীয়া ভাষালৈ এক বিৰাট ডাঙৰ এক ভয়াৱহতাৰ আমি সন্মুখীন হ'ব লাগিব এই গোটেইখিনি বিষয়টো লৈ মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰ জাৰি কৰিছোঁ আজি এই গোচৰৰ শুনানি হ'ল আৰু শুনানিত গোটেইখিনি বিষয়টো চালি যাই চাই মাননীয় আদালতে সন্তুষ্ট প্ৰকাশ কৰে আৰু অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰে আৰু তেখেতসকলৰ পৰা শপতনামা বিচাৰিছে যে যেমান অসমত বিদ্যালয়বিলাক আছে এই গোটেইখিনি বিদ্যালয়সমূহত অসমীয়া ভাষাৰ এক পঢ়া ব্যৱস্থাটো তেখেতসকলে কৰিব লাগে আৰু সেই ব্যৱস্থাখিনি ক্লাছ 1 পৰা ক্লাছ 10 লৈকে সকলো স্কুলত থকাটো বাঞ্ছনীয়